ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত এবাৰ ৰাজপথত উত্তাল প্ৰতিবাদ আৰু দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী আৰু সেই প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈছে হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীক এবাৰ বাধা প্ৰদান কৰিছে আৰক্ষী আমি দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত এইদৰে ৰাজপথত দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কাছাৰৰ সোণাইত এই প্ৰতিবাদ আৰু আছাম হৈছে ফেন ক্লাবৰ উদ্যোগত এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু প্ৰতিবাদত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি পুনৰলৈ কৈছো ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত এইদৰে কাছাৰৰ সোণাইত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আছাম হৈছে ফেন ক্লাবৰ উদ্যোগত এইদৰে প্ৰতিবাদী সমদল ওলাইছে আৰু প্ৰতিবাদত এইদৰে বাধা প্ৰদান কৰিছে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে হতাহতিত লিপ্ত হৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰী হতাহতিত লিপ্ত হৈছে আৰু ওয়াকফ বিল বাতিলৰ দাবীত এইদৰে কাছাৰৰ সোণাইৰ খেলপথাৰত এইদৰে আছাম হৈছে ফেন ক্লাবৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু লগতে সমদল বাহিৰ হোৱাৰ প্ৰাক মুহূৰ্ততে এইদৰে আৰক্ষী উপস্থিত হৈ এইদৰে বাধা প্ৰদান কৰিছে আৰু বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনাত ইতিমধ্যে আৰক্ষী আৰু প্ৰতিবাদকাৰী হতাহতিত লিপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে ওলাই আহিছে প্ৰতিবাদকাৰী সমদলক বাধা প্ৰদান কৰিছে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী হতাহতিত লিপ্ত হৈছে হাতে হাতে প্লে কাৰ্ড লৈ আচলতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিছে আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি বিক্ষোভ কাৰ্যসূচী এইদৰে ৰূপায়ণ কৰিছে আৰু লগতে ওয়াকফ বিলৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে আচলতে বহু হাজাৰ বিজাৰ লোকে এইদৰে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে প্ৰতিবাদস্থলীত সোণাইৰ চাৰ্কেল অফিচৰ জৰিয়তে ৰাজ্যপালৰ উদ্দেশ্যে স্মাৰক পত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু শীঘ্ৰে মুছলমান বিৰোধী এই বিল বাতিল নহলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে আৰু সেই প্ৰতিবাদস্থলীৰ পৰাই সেই আজৰে হুংকাৰ এতিয়া প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে পুনৰলৈ কৈছো ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত এইদৰে কাছাৰৰ সোণাইত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু সেই বিলখন বাতিলৰ দাবীত এইদৰে এতিয়া ওলাই আহিছে আছাম হৈছে ফেন ক্লাবৰ উদ্যোগত এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সেই প্ৰতিবাদত এতিয়া আৰক্ষীয়ে বাধা প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে আৰু আৰক্ষী আৰু লগতে প্ৰতিবাদকাৰী হতাহতিত লিপ্ত হৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত সেইদৰে ওলাই আহিছে প্ৰতিবাদকাৰী ওলাই আহিছে আৰু হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে চৰকাৰ বিৰোধী শ্লোগান দি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু এই কাছাৰৰ সোণাইত এইদৰে ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে ওয়াকফ বিল অ্যামেন্ডমেন্টের বিরুদ্ধে আজকে 5 এপ্রিল 2025 আমরা আসাম ওএসসি ফ্যান্স ক্লাবর ডাকে একটা প্রতিবাদী মিছিল ওয়াকফ অ্যামেন্ডমেন্ট বিলের বিরুদ্ধে যে বিলটা অসাংবিধানিক যেটা সংবিধানের হিন্দু মুসলিম সবর রাইট টু ইকুয়ালিটি আছে কিন্তু দেখা গেল একমাত্র মুসলমান সমাজের ওয়াকফ সম্পত্তিটারে সিনাল লাগিয়া মোদী সরকারে যে বিলটা আইনটা রাত্রের অন্ধকারে রাত্রে 2টার সময় যেটা বিল পাস করছে এটা আমরা অল ইন্ডিয়া পার্সোনাল ল বোর্ড কোনোদিন মানছে না মানব না আমরা জাতি হিসাবে গণতান্ত্রিক পদ্ধতিতে আজকে সোনাই মাঠে একটা বৃহত্তর গণতান্ত্রিক পদ্ধতিতে একটা আন্দোলন করলাম আমরা মেসেজ দিতে চাই ভারতের নরেন্দ্র মোদী সরকারে যে গণতন্ত্র সরকার হিসাবে গণতন্ত্র দেশ হিসাবে রাইট টু ইকুয়ালিটি হিসাবে আপনি দেশের কানুন ভঙ্গন করছেন আপনি সংবিধান ভঙ্গন করছেন উল্লঙ্ঘন করছেন রাইট টু কনস্টিটিউশন আনকনস্টিটিউশনাল এটা সংবিধানের অসাংবিধানিক বিল আপনি পাস করছেন যেহেতু আমার শান্তিপ্রিয় হিন্দু ভাই হল আছেন তারারও যে দেবত্ব সম্পত্তি আছে এইটার মাঝে কোনো মুসলমান সমাজের কোনো মেম্বার গিয়া কোনোদিন জয়েন্ট হইতা না এই বিলের মাঝে কিন্তু দেখা গেল ওয়াকফ অ্যামেন্ডমেন্ট বিলও 2 জন আমরা ইসলামিক পার্সোনাল ল বোর্ডের আতাউর রহমান মাজার বইয়া সাহেব আইসন তাই ল থেকে আমরা জানাইলা যে আমরা 2 জন ওয়াকফ সম্পত্তির মধ্যে
হিন্দু মেম্বার থাকতে লাগবো। তো এটা বড় দুঃখজনক, বড় লজ্জাজনক ব্যাপার। এটা দেশের একটা কালা কানুন, এই কানুনটা বাতিল করার লাগিয়া আমরা মোদী সরকারের কাছে আহ্বান জানাই। আর আমরা আজকে রাষ্ট্রপতির উদ্দেশ্যে আসাম ওয়েসি ফ্যান্স ক্লাবের পক্ষ থেকে একটা মেমোরেন্ডাম প্রদান করব। আজকে আমরা এই ডাকরে সমর্থন জানাইয়া মৌলানা ফরিদ উদ্দিন সাহেব চৌধুরী ফয়লা আমরা সমর্থন জানাইছেন পার্সোনাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901733017